সেনাবাহিনীৰ জোৱানসকল সীমান্তত আছে। স্বাভাৱিকভাৱে তেওঁলোকৰ পৰিয়ালসকল চিন্তিত হৈ থাকিব। নিজৰ আপোনজনৰ সুৰক্ষাৰ বাবে তেওঁলোকে ভগৱানৰ ওচৰত নিশ্চয় প্ৰাৰ্থনা কৰিব। সেই প্ৰাৰ্থনা ব্যক্তিগত হ'ব নালাগে, গোটেই অসমবাসী ৰাইজৰ হ'ব লাগে। সেইবাবে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম যে যি গাঁও বা যি নগৰ, যি চহৰৰ পৰা সেনাবাহিনীৰ জোৱান আছে, তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখা, মাত কথা ৰখা আৰু এই সময়ত তেওঁলোকক যি সহযোগিতাৰ প্ৰয়োজন তাক আগবঢ়োৱা, এইটো হ'ল আটাইতকৈ আমাৰ ডাঙৰ দায়িত্ব। আমি খবৰ ল'ব লাগিব যে মোৰ গাঁৱত অমুকজন জোৱান সেনাবাহিনীত আছে, অমুকজন অফিচাৰ এয়াৰফৰ্চত আছে, অমুকজন বিষয়া নেভিত আছে, এই বা অমুকজন বিষয়া CRP BSFত আছে, যোনে সীমান্তত আজি যুঁজ কৰি আছে। সেই পৰিয়ালসকলক খা খবৰ লৈ থকা, তেওঁলোকৰ ঘৰত অসুবিধা হৈছে, ল'ৰা ছোৱালীৰ অসুবিধা হৈছে, যাতে পৰিয়ালে কৰ্মৰত সেনাবাহিনীৰ জোৱানজনক জনাব নালাগে। কাৰণ তেওঁৰ মনত চিন্তাৰ উদ্বেগ হ'ব। পৰিয়ালৰ প্ৰতি চিন্তা থাকিলে স্বাভাৱিকভাৱে যুদ্ধত তেওঁলোকে মনোনিৱেশ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত অলপ সময়ৰ কাৰণেও যদি দ্বিতীয় চিন্তা এটা আহে, তাৰ কাৰণে দেশৰ আৰু তেখেতৰ দুয়োজনৰে ক্ষতি হ'ব। কিন্তু সেই চিন্তাখিনি যদি আমি লৈ লওঁ যে মোৰ ল'ৰাটোৰ এডমিশ্যনৰ কাৰণে চিন্তা হৈ আছে, মোৰ মা বেমাৰ হৈ আছে, মাৰ ঔষধৰ কাৰণে চিন্তা হৈ আছে, সীমাত থকা সেনাবাহিনীৰ জোৱানজনে যেতিয়া গম পাব যে মোৰ পৰিয়ালটোৰ দায়িত্ব বিজেপিয়ে লৈছে, তেতিয়া তেওঁ নিশ্চিতভাৱে তেওঁৰ দায়িত্ব পালন কৰিব। মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিম যে আমাৰ বুথ কমিটিৰ পৰা মণ্ডললৈকে আমি এটা নিৰ্দেশ প্ৰেৰণ কৰিব লাগে। সেনাবাহিনীৰ জোৱানসকলৰ ঘৰত যোৱা, তেওঁলোকক মাত কথা দিয়া আৰু তেওঁলোকৰ প্ৰতিটো সুখ দুখৰ সমভাগী হোৱা, যাতে তেওঁলোকে নিজকে নিৰাপদ অনুভৱ কৰে। আমি পৰিয়ালটো নিৰাপদ অনুভৱ কৰিব, সেনাবাহিনীৰ জোৱানজনেও নিৰাপদ অনুভৱ কৰিব। আৰু এনেকুৱা বিষয় যদি চকুত পৰে যে নহয় এই বিষয়টো জিলা ৰাজ্যিক পৰ্যায়ত সমাধান হ'ব লাগিব, তেওঁলোকে যাতে খবৰ দিয়ে। এটা মই ভাবো যে আমাৰ দলে আজিৰে পৰা এই কামটোত আমি আমাক নিয়োজিত কৰিব লাগিব। নাম্বাৰ 2, আজি সময় নহয়, কিন্তু এটা সময় আহিব পাৰে যেতিয়া আমি নিজেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই যুঁজৰ লগত কৰবাত নহয় কৰবাত আমাৰ সহযোগিতা লাগিব। আটাইতকৈ ডাঙৰ সহযোগিতা হৈছে ব্লাড ডনেশ্যন। যুদ্ধৰ ক্ষেত্ৰত ব্লাডৰ খুবেই প্ৰয়োজন হয় যদি এটা পৰ্যায়লৈকে যুঁজ আগবাঢ়ি যায়। আজি আমি ডনেশ্যন কৰিব নালাগে, কিন্তু ব্লাড ডনাৰৰ এখন তালিকা, যে 1 লাখ মানুহৰ এখন তালিকা, যেতিয়া লাগে অসমে তুৰন্ত 1 লাখ ব্লাড দিব পাৰিব। এই তালিকাখন স্বয়ং যি আমি কওঁ ভলেণ্টিয়াৰ, যে ব্লাড ডনেশ্যনত ভলেণ্টিয়াৰ হিচাপে আমাৰ লগত থাকিব পৰা কিমান ব্যক্তি প্ৰত্যেক বুথত প্ৰত্যেক মণ্ডলত আছে। আমি এখন লিষ্ট বনাম, আমি লিষ্টখন ৰেকৰ্ড কৰিম, কিন্তু সংগ্ৰহ নকৰোঁ, কাৰণ সংগ্ৰহ কৰিলে অথলে যাব। প্ৰয়োজনতহে সংগ্ৰহ কৰিব লাগিব। যে আজি যদি আমাক কয় যে গুৱাহাটীৰ পৰা 5,000 বটল ব্লাড ইমিডিয়েটলি পঠাব লাগে, আমাৰ হাতত 5,000 মানুহৰ সূচী ৰেডি থাকিব লাগিব। এই কামটো আমি মূল আমি আগবঢ়াব লাগে, সেইটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট।